media ini dangni tim sekolah orang kau humre pot na tum ga do funding komen kiro pila bas ini tum dak nili school matala atu sisu ni kita nolong itu na Jorhat Bibhag angka ngalong humplikia bra po school do humplikia bra phong pen dak pini ni tum jetong prai 150 student doasi lantum ghos promuk Baido kitip la so training ni tum dak kibi pon tumi pen ni tum miseng la bas ni tum 2 tarik pen ke bangi 7 tarikan kipa joji bas dak ni tum long la so group along ke thanje tum bang phuni tum long do alang li hello ghos promok mate mane teacher do bas pu alang le do songkorda akola pu bangke pini dak na jito no la so borgo promuk pu ni tum school long principal lo si munaguru si ni tum pini la so program kitching apan se pini na tum mana cha la si so kuthak ni tum so people se so agus promuk ke binang kok ma la so putha bangke la ni tum pini ghos promuk do dependa la alang hin mesin tum sampai sini kokla dak Kadum মোৰ নাম হৈছে দীপেন ৰাভা শিশু শিক্ষা সমিতি অসম মোৰ অন্তৰ্গত যি আমাৰ শংকৰদেৱ শিশু নিকেতন বিদ্যা নিকেতন অসমত 529খন এতিয়ালৈকে চলি আছে তাৰে এখন এই দলামৰা শংকৰদেৱ নিকেতন তো এই বিদ্যালয়ত যোৰহাট বিভাগৰ 6টা সংকুল ইতিমধ্যে কৈছেই সভাপতি ছাৰে প্ৰায় 72 গৰাকী ছাত্ৰ ছাত্ৰীক লৈ আজি 5 দিনীয়া প্ৰশিক্ষণ বৰ্গ এটা ইয়াতে অনুষ্ঠিত কৰা হৈছে ইয়াৰ উদ্দেশ্য হৈছে শিশু শিক্ষা সমিতি অন্তৰ্গত যিমানবিলাক বিদ্যালয় এতিয়ালৈকে চলি আছে তাৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীসকলক সমগ্ৰ বিকাশ কৰাটোৱে এটা উদ্দেশ্য এই পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি বিদ্যাভাৰতী তথা শিশু শিক্ষা সমিতি অসমৰ পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি বাদ্যসমূহ অৰ্থাৎ সংগীতৰ কিছু সংযোগ ইয়াত কৰা হৈছে আৰু ইয়াত আধাৰভূত 5টা আধাৰভূত বিষয় বুলি কোৱা হয় তাৰে প্ৰথমটো হৈছে শাৰীৰিক শিক্ষা দ্বিতীয় হৈছে যোগ শিক্ষা তৃতীয়টো হৈছে সংগীত শিক্ষা চতুৰ্থ হৈছে সংস্কৃত আৰু পঞ্চমটো হৈছে নৈতিক আৰু আধ্যাত্মিক শিক্ষা এই প্ৰথমটো যে শাৰীৰিক শিক্ষা শাৰীৰিকৰ অভিন্ন অংগ হৈছে ঘোষ শিক্ষা য'ত নেকি ছাত্ৰ ছাত্ৰীসকলক সংগীতৰ লগত সংগীতে ৰাখি বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰৰ যিটো প্ৰশিক্ষণ বিশেষকৈ ইয়াতে আনক যাক আমি সাইড্ৰাম বুলি কওঁ বেজড্ৰাম আছে তাৰ পিছত শংখ নাইবা বিগুল আৰু বংশী এই তিনি ধৰণৰ বাদ্য ইয়াতে ছাত্ৰ ছাত্ৰীসকলক দিয়া হ'ব আৰু এই 5টা দিনত প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছত আগন্তুক 2027 বৰ্ষত বিদ্যাভাৰতী কেন্দ্ৰীয় যিটো এখন সমিতি যাক বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থান বুলি কোৱা হয় 1952 চনতে আৰম্ভ হৈছিলে অহা 2027 বৰ্ষত 75 বছৰত ভৰি দিব আৰু সেই উদ্দেশ্যে বিদ্যাভাৰতীয়ে অমৃত মহোৎসৱ পালন কৰিব আৰু সেই উদ্দেশ্য আগত ৰাখি দিল্লীত বিৰাট এটা কাৰ্যসূচী য'ত নেকি গোটেই ভাৰতবৰ্ষৰ পৰা প্ৰায় 40,000 ছাত্ৰ ছাত্ৰী একেলগে এই বাদ্যসমূহ একেলগে একেই ৰচনা একেই গণবেশত তাতে বজাব আৰু সেই কাৰ্যক্ৰমত এই বিভাগৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আজি ইয়াতে প্ৰশিক্ষণ লৈছে তেওঁলোকে গৈ তাত গৈ যাতে ভাল ধৰণে মানে সহযোগ কৰিব পাৰে বজাব পাৰে তাৰে প্ৰশিক্ষণসমূহ বিভিন্ন জিলা স্তৰতে হওক এনেকুৱা ব্লক স্তৰতে হওক প্ৰশিক্ষণ দি থকা হৈছে আৰু ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ আমি যিটো NEP 2020 কৈছে কি ছাত্ৰ ছাত্ৰীসকলৰ সমগ্ৰ বিকাশৰ কথা যিটো কৈছে আৰু সেই সমগ্ৰ বিকাশৰ ক্ষেত্ৰত এই শাৰীৰিক শিক্ষাৰ খোজ বিষয়টো এটা অংগ আৰু সেই মূল উদ্দেশ্যটো লৈ আজি এই প্ৰশিক্ষণসমূহ ৰখা হৈছে ইয়াতে এতিয়ালৈকে আমাৰ 72 গৰাকী 72 গৰাকী ছাত্ৰ ছাত্ৰী আছে আৰু এই নিকেতনৰ ছাত্ৰ ছাত্ৰী কিছু সংখ্যক আছে সৰ্বমুঠ 81 গৰাকী 81 গৰাকী ছাত্ৰ ছাত্ৰী এই নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলক লৈ লগতে
প্ৰতিখন নিকেতনৰ পৰা হয় এগৰাকী আচাৰ্য, শিক্ষয়িত্ৰী, লগতে শিক্ষক, তেনেকুৱা দুগৰাকীকে আহিছে। তেওঁলোককো আমি ইয়াতে প্ৰশিক্ষণ দি আছো। আৰু ইয়াৰ পৰা গৈ যাতে সেই আচাৰ্যসকলে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণে পৰামৰ্শ দিব পাৰে, সেই উদ্দেশ্যে তেওঁলোকক ইয়াত প্ৰশিক্ষণ দি থকা হৈছে।